বঙাইগাঁও জিলাৰ আই নদী খহনীয়াত সৰ্বোচ্চ হেৰুৱা মানুহৰ কাষত প্ৰাক্তন আমছুৰ সভাপতি তথা AIDUF নেতা ৰেজাউল কৰিম চৰকাৰ। আজি বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত হাপাচৰা গাঁও পঞ্চায়তৰ ২ নং গাৰুগাঁও নাচনগুৰি অঞ্চলত আই নদী খহনীয়াৰ ভয়াৱহ ৰূপে প্ৰায় ৩০টা পৰিয়ালৰ ঘৰবাৰী নদীগৰ্ভত বিলীন হয়। মুহূৰ্তৰ ভিতৰতে বহু পৰিয়াল সৰ্বোচ্চ হেৰুৱাই মুকলি আকাশৰ তলত আশ্ৰয়হীন জীৱন কটাবলৈ বাধ্য হৈছে। এই হৃদয় বিদাৰক দৃশ্য সঁচাকৈয়ে অতি বেদনাদায়ক। খবৰ পোৱাৰ লগে লগে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলটোত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ দুখ দুৰ্দশাৰ খবৰ লয় আৰু সাহস যোগায়। লগতে নদী খহনীয়াৰ ভয়াৱহ পৰিস্থিতি স্বচক্ষে পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে জৰুৰী সাহায্য, পুনৰ সংস্থাপন আৰু স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মানুহৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াটোৱেই আমাৰ প্ৰথম দায়িত্ব। বিপদৰ এই ক্ষণত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী পৰিয়ালৰ সৈতে আমি আছো আৰু আগলৈও থাকিম বুলি মন্তব্য কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। নতুনকৈ বঙাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱা গাৰুগাঁও অঞ্চল, যিটো আচলতে হাপাচাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংলগ্ন ২ নং গাৰুগাঁও বুলি কয়। এই ২ নং গাৰুগাঁৱত আজি প্ৰতি বছৰেই আমি দেখিছোঁ যে আই নদীৰ খহনীয়াৰ ফলত ব্যাপক হাৰত ক্ষতিসাধন হয় আৰু শ পৰিয়াল প্ৰতি বছৰে গৃহহীন হয়। শ বিঘা মাটি আই নদীয়ে খহাই লৈ যায়। চৰকাৰে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাৰ ফলত এই মানুহখিনি বাৰে বাৰে স্থানান্তৰ হ'ব লগা হৈছে। বাৰে বাৰে তেওঁলোকৰ নিজৰ সা সম্পত্তি সকলো ধৰণে হেৰুৱাব লগা হৈছে। এই বছৰৰ প্ৰথমটো বাৰণি পানীয়ে ২ নং গাৰুগাঁও অঞ্চলৰ প্ৰায় ২৪টা পৰিয়ালক ইতিমধ্যে নিশ্চিন্ন কৰি পেলালে, আই নদীয়ে উটুৱাই লৈ গ'ল। এই ২৪টা পৰিয়াল ইতিমধ্যে ৰাস্তাত তেওঁলোকে শিবিৰ পাতি আছে। কিন্তু চৰকাৰে বা জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতি বছৰে আমি দাবী কৰি আহিছিলোঁ যে প্ৰতি বছৰে ৰাইজে দাবী কৰিছিল, আমি দাবী কৰিছিলোঁ যে এটা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আই ব্ৰিজৰ পৰা ছিজন গ্ৰামলৈকে। কিন্তু এতিয়ালৈকে চৰকাৰ বা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে আচলতে এই ধৰণৰ খহনীয়া হৈ মানুহ গৃহহীন হৈ আজি ৰাস্তাৰ ভিকাৰীৰ পৰিণত হ'ব লগা পৰিৱেশ হৈছে। এই বছৰো অনুৰোধ ধৰণে হৈছে। আমি দেখিছোঁ জিলা প্ৰশাসনৰ ফালৰ পৰা কেইটামান পাৰ্কো পাইন দি কণা সাহত পতান দিয়াৰ চিষ্টেম কৰি পেলাই তেওঁলোকে ইমান ডাঙৰ এটা খহনীয়া চলি আছে, সেই খহনীয়া ৰোধ কৰাৰ কাৰণে এটা অপচেষ্টা চলোৱা বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ। কাৰণ ইয়াত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথো কিন্তু হয়তো কেইদিনমানৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথো পাবগৈ। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, জিলা আয়ুক্তগৰাকীক আমি দাবী উত্থাপন কৰিছোঁ আৰু স্থানীয় বিধায়ক মাননীয় ফণীভূষণ চৌধুৰীক আমি আহ্বান জনাইছোঁ যে দীপ্তিমণি চৌধুৰীক আমি আহ্বান জনাইছোঁ যে বিধায়িকাগৰাকীও এবাৰ অন্তত আহি, সাংসদগৰাকীও যিহেতু এইটো সমষ্টিৰে সাংসদ হয় ফণীভূষণ চৌধুৰী, গতিকে সকলোৱে আহি এই অঞ্চলটোত আচলতে আই ব্ৰিজৰ পৰা একেবাৰে ছিজন গ্ৰামলৈকে এটা চৰকাৰক মানে হেঁচা প্ৰয়োগ কৰি হ'লেও এই মানুহখিনিৰ ৰক্ষণাবেক্ষণৰ কাৰণে, ৰাষ্ট্ৰীয় ঘাইপথ ৰক্ষণাবেক্ষণৰ কাৰণে, মানুহখিনিৰ সা সম্পত্তি ৰক্ষাৰ কাৰণে অন্ততঃ এটা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা, জিঅ' বেগৰ জৰিয়তে অন্ততঃ এটা স্থায়ী বান দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, জিলা আয়ুক্তগৰাকী অন্ততঃ এবাৰ আহি চাওক, AC ৰুমত নাথাকি এবাৰ অন্ততঃ আহি চাওক যে মানুহখিনি কি ধৰণে এটা যাযাবৰী জীৱন যাপন কৰিছে। তেওঁলোকৰ সা সম্পত্তি ইতিমধ্যে আই নদীয়ে উটুৱাই লৈ গৈছে। গতিকে দেখিলেহে আচলতে বুজিব পোৱা যাব যে মানুহৰ আৰ্তনাদ, মানুহৰ মনৰ বেদনা, মানুহৰ দুখ। কিন্তু যদি জিলা আয়ুক্তগৰাকীও যদি AC ৰুমত বহি থাকি যদি কেইটামান পাৰ্কো পাইন পঞ্চায়ত প্ৰতিনিধিৰ জৰিয়তে পঠিয়াই দি কণা সাহত পতান দিয়াকৈ যদি বান প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, তেনেহ'লে মই ভাবোঁ যে হয়তো এসপ্তাহ 15 দিনৰ ভিতৰত এই 2 নং গাৰুগাঁৱৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাইপথ পাবগৈ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, এই বিভাগীয় মন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ যে এই মানুহখিনিক, এই গৰাখহনীয়া প্ৰতি মানুহখিনিক মাহিয়াৰ দৃষ্টিৰে নাচাই এইটো এটা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি মানুহখিনিৰ সা সম্পত্তি আৰু জীৱনৰ সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰাক আমি দাবী উত্থাপন কৰিছোঁ।